আজি বতৰটো বহুত ঠাণ্ডা মাংস অকণ আনি দিছোঁ তই বনাবি দেই মাংস অঁ বল। চিকেন দিয়াটো ভালকৈ দেখাবা দেই ঠিক আছে গ্ৰাইণ্ড কৰি থোৱা লং ইলাচি ডালচেনি घर का मसाला দিওঁ আৰু এয়া আমাৰ মাংস অলমষ্ট হৈছে এয়া 36 মিনিটছ কভাৰ কৰিলে আৰু কালাৰটো ধুনীয়াকৈ আহিছে এতিয়া আমি ইয়াত দিম আলু এইখিনি অলৰেডি বইল কৰি থৈ দিয়া আলু হয় এয়া দিম ৰেচিপিটো এনেকুৱা নহয় যে বহুত টেষ্টি ৰেচিপি বা কিবা চেফৰ ৰেচিপি মই ফ'ল' কৰিছোঁ কিন্তু এইটো ৰেচিপি হ'ল যিবিলাকে হোষ্টেলত থাকে বা চিম্পলকৈ থাকে ক'ৰবাৰ ৰুমত থাকেহি তেতিয়া এইটো আৰু জাষ্ট বনাই মেলি খাব পাৰে খাবলৈ ভালেই হয় ইমানো বেয়া নহয় আৰু চবেই জানেই আৰু মই জাষ্ট ভিডিঅ' বনাইছোঁ ইটছ ৰেডি